আছে সকলোৱে মই জানো প্ৰদ্যুৎ বৰদলৈক সমৰ্থন কৰে, কংগ্ৰেছক সমৰ্থন কৰে। এটা দায়িত্ব দি থৈ যাম যে অহা 26 তাৰিখে 26 এপ্ৰিল তাৰিখে আমাৰ যিটো ইলেকশ্যন হ'ব, আপোনালোকে সকলোৱে ওচৰৰ সকলো মানুহক বুজাব। এইটো এইবাৰ আমাৰ নতুন সমষ্টি, নতুনকৈ আপোনালোকে আহিছে, কিন্তু আপোনালোকে নিশ্চয় জানে প্ৰদ্যুৎ বৰদলৈ মানুহজনৰ কথা। তেওঁৰ সহধৰ্মী হিচাপে লোৱাটো সম্ভৱ নহয়, গতিকে তেওঁ আজি নথকাৰ কাৰণে মোকে ইয়ালৈ পঠিয়াই দিছে আৰু মই সেইকাৰণে আপোনালোক সকলোকে দায়িত্ব দি থৈ যাম। কিয়নো আপোনালোকে জানে এখন গণতান্ত্ৰিক দেশত আমি ভোট দিয়াটো দায়িত্ব। আমি প্ৰত্যেকজন নাগৰিকে ভোট দিব লাগে। ভোট দিব লাগে এই কাৰণে আমাৰ দেশৰ সকলো নীতি নিয়ম কানুন আমাৰ সংসদত গৃহীত হয়। গতিকে সংসদলৈ আমি কাৰোবাক পঠিয়াব লাগে, তেওঁলোকে শিক্ষিত ব্যক্তি পঠিয়াব লাগে। প্ৰদ্যুৎ বৰদলৈয়ে যিখিনি কাম কৰিছে, কোনো এজন সাংসদে অসমত ইমানখিনি কাম কৰা নাই। গতিকে দায়িত্ব দি থৈ গ'লে আপোনালোকক তেওঁক আপোনালোকে অহা 5 বছৰৰ কাৰণে আৰু দায়িত্ব দিয়ক, আগবাঢ়ি যাবলৈ আপোনালোকে আশীৰ্বাদ দিয়ক আৰু তেওঁৰ ওপৰত সম্পূৰ্ণ আস্থা ৰাখক। বহুত কেইখন আজি মিটিং আছে, গতিকে বেছি সময় মই নলওঁ আপোনালোকৰ ফালৰ পৰা। মই আশা কৰি যাম আপোনালোকে প্ৰত্যেকেই গোটেইখিনি কথা বুজি পাইছে। আপোনালোকে জানে 3জন ব্যক্তিৰ মাজত কোনজন উপযুক্ত ব্যক্তি। আমি ইয়াত প্ৰথম কথা, আমি নগাঁওখনত নিৰাপদে থাকিব লাগিব। যেনেকৈ বিহু হ'লে আপোনালোক আমাৰ ঘৰলৈ আহিব, ঈদ হ'লে যাতে আমি আপোনালোকৰ ঘৰলৈ যাব পাৰোঁ। ইয়াত যাতে কোনোৱে সাম্প্ৰদায়িকতা বীজ ছটিয়াব নোৱাৰে। সেইকাৰণে মই আপোনালোকক অনুৰোধ কৰিছোঁ, গতিকে সকলোকে বুজাব। আপোনালোকে 26 তাৰিখে 26 এপ্ৰিল তাৰিখে সকলো ওলাই আহিব আৰু আপোনালোকে আহি হাতৰ চিনটোত আপোনালোকে যেতিয়া বুটামটো টিপিব, তাৰমানে আপোনালোকে প্ৰদ্যুৎ বৰদলৈক আশীৰ্বাদ কৰিছে। সেই দৃঢ় বিশ্বাসেৰে মই এতিয়া ইয়াৰ পৰা যাম। আপোনালোকে যদি বিচাৰে যে আমি যদি কেতিয়াবা ইয়ালৈ আহিব লাগে, মোক মাতিব, মই আহিম। এটা আমাৰ বনগাঁও সমষ্টিৰ সভানেত্ৰীক কিন্তু বৰদলৈ ছাৰক মই ব্যক্তিগতভাৱে 15 বছৰৰ কাৰণে ভাল পাওঁ আৰু তেখেতৰ কৰ্মৰাজিৰ ওপৰত মই যথেষ্ট মোৰ শ্ৰদ্ধা আৰু ভক্তি আছে। তেনেকুৱা এজন ব্যক্তিক সাংসদ হিচাপে আমি দিল্লীলৈ পঠাব পাৰিলে আমি নিজকে আমি সৌভাগ্য উপলব্ধি কৰিম। কিন্তু মই এই ক্ষেত্ৰত আপোনালোকৰ যিখিনি উৎসাহ আৰু সহযোগিতা সঁচাকৈ মই অসমখনি উপলব্ধি কৰি মই BCC মণ্ডল কমিটিসকলে আগ্ৰহক মই ধন্যবাদ জনাইছোঁ। মই ব্যক্তিগতভাৱে মোৰ দৃষ্টিত মই 1971 চনৰ পৰা ভোটাধিকাৰ পাইছোঁ আৰু সেই সময়ৰ পৰা আমি মোৰ দৃষ্টিত এই বৰদলৈ অঞ্চলৰ অক্লান্ত কংগ্ৰেছ কৰ্মী কাৰো দৃষ্টিগোচৰ নোহোৱা, তেওঁৰ পাবলৈ নাই বা তেওঁ দিবলৈ নাই, তেওঁ বিচাৰিবলৈও নাই, ত্যাগ কৰিবলৈ নাই, তেনেকুৱা এজন ব্যক্তি মোতকৈ এই গামোচাখনৰ বেছি উপযুক্ত বুলি মই ভাবোঁ। সেয়ে মই তেওঁক আমন্ত্ৰণ জনাম, মোৰ এই গামোচাখন তেওঁ গ্ৰহণ কৰক। সেইজন হ'ল, মই তেওঁৰ নামটো নাজানো, মই চাউল বেপাৰী বুলি জানো, তেওঁ মোক আগৰ পৰাই কম চাউল বেপাৰী বুলি মাতিলোঁ। আমাৰ বৰদলৈ বৰপতি গাঁও, মই তেওঁক এই গামোচাখিনি